আজি 2 জুলাই আৰু আজিৰ দিনটোত 1996 চনত অসমৰ জানুবস্তিত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা প্ৰয়াত জাষ্টিন লকৰাৰ ঔৰসত প্ৰতিষ্ঠা লাভ কৰিছিলে আৰু সেই প্ৰতিষ্ঠা দিনৰে পৰাই সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই অসমৰ আদিবাসীসকলৰ জীৱন ধাৰণৰ নিৰাপত্তা নিশ্চিত কৰিবৰ কাৰণে প্ৰথমে আন্দোলন আৰম্ভ কৰি পৰৱৰ্তী সময়ত এই অসমৰ শোষিত নিপীড়িত নিষ্পেষিত আদিবাসী জনগোষ্ঠীৰ শৈক্ষিক সামাজিক আৰু ৰাজনৈতিক উন্নয়নৰ কাৰণে অহৰহ কাম কৰি আহিছে আৰু আজিও আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই 30তম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছোঁ আৰু আজিৰ দিনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আজিও অসমৰ আদিবাসীসকলক নিজৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ লগতে জীৱন ধাৰণৰ নিৰাপত্তা নিশ্চিত কৰিবৰ কাৰণে প্ৰত্যেকেই নিজা ব্যক্তিগতভাৱে হ'লেও তেওঁলোকে চেষ্টা কৰিব লাগে সেয়া আহ্বান কৰিছোঁ কাৰণ প্ৰথমেই হ'ল জীৱন ধাৰণৰ নিৰাপত্তা সুখ আৰু শান্তি তাৰ পিছত প্ৰগতি যেতিয়া নিৰাপত্তা নাথাকে শান্তি নাথাকে তাতে শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি উন্নতি প্ৰগতিৰ কথা চিন্তা কৰিব নোৱাৰি গতিকে আজিৰ দিনতো আমি যিহেতু আমি বাৰে বাৰে আদিবাসীসকলৰ ওপৰত অত্যাচাৰ হৈ আহিছে হত্যাযজ্ঞ চলি আহিছে আজিও আমি এই প্ৰশ্নটোত আমি এতিয়াও স্থিৰ হৈ আছো যে আদিবাসীসকলৰ নিৰাপত্তা 100% কেতিয়া নিশ্চিত হ'ব গতিকে চৰকাৰৰ ওপৰত সেয়া নিৰ্ভৰ কৰে অসমৰ আদিবাসীসকলক 100% নিৰাপত্তা প্ৰদান কৰাৰ লগতে আদিবাসী জনগোষ্ঠীয়ে নিজৰ নিৰাপত্তা নিজেই নিশ্চিত কৰিব লাগিব সেয়া আজি আমি অনুভৱ কৰিছোঁ গতিকে আজিৰ দিনত আমি আদিবাসী সমূহ পৰিয়ালসকলক অন্যান্য জাতি জনগোষ্ঠীৰ দৰেই উন্নতিৰ দিশত আগবাঢ়ি যোৱাৰ সমান্তৰালভাৱে নিজৰ নিৰাপত্তা নিজেই নিশ্চিত কৰিব লাগিব বুলি আমি আহ্বান জনাইছোঁ গতিকে আজিৰ দিনত আমি আদিবাসীসকলৰ যি প্ৰধান শত্ৰু দৰিদ্ৰতা নিৰক্ষৰতা ইত্যাদি সমস্যাৰ বিৰুদ্ধে থিয় দি সেইবিলাকক মুখীমূৰ কৰিবৰ কাৰণে আন্দোলন কৰিব লাগিব বুলি ফালে আজি আমি আহ্বান জনাবলৈ বাধ্য হৈছোঁ কাৰণ আদিবাসীসকলৰ প্ৰধান শত্ৰু হৈছে এই সময়ত দৰিদ্ৰতা আৰু নিৰক্ষৰতা তাৰ পিছে পিছে আছে এই জনগোষ্ঠীটোৰ ওপৰত মাজে মাজে চলি থকা শোষণ নিষ্পেষণ আৰু অত্যাচাৰ গতিকে আজিৰ দিনত আমি আদিবাসী সমাজক শোষণ অত্যাচাৰ আৰু যি নিষ্পেষণ মুক্ত সমাজ গঢ়িবৰ কাৰণেই শিক্ষিত যে হ'ব লাগিব সেয়া নিশ্চিত কথা আৰু তাৰ কাৰণেই প্ৰত্যেক আদিবাসী পৰিয়াল লগতে প্ৰত্যেক আদিবাসী ব্যক্তিয়েই নিজৰ ব্যক্তিগত সংগ্ৰাম চলাই গৈ থাকিব লাগিব কেনেকুৱাকৈ আমাৰ ওপৰত চলি থকা অত্যাচাৰ শোষণ বঞ্চনা ইত্যাদি কেনেকৈ প্ৰতিবাদ কৰিব পাৰোঁ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ তাৰ কাৰণেই আজি প্ৰত্যেক আদিবাসী ব্যক্তিৰ পৰা আৰম্ভ কৰি আদিবাসী সমাজ আদিবাসী পৰিয়াল মাৰ বান্ধি থিয় হৈ এই শত্ৰুবিলাকৰ বিৰুদ্ধে কেনেকৈ মোকাবিলা কৰিব পাৰি তাৰ কাৰণেই সাজু হ'বৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ